হাই গাইজ, তো এতিয়া মই ৰাতিপুৱাই উঠিলোঁ, গা পা ধুলোঁ আৰু এই আমাৰ ছাগলী পোৱালিতে এনেকৈ হোতে শুই আছে। সিহঁতে ৰাতি নুশুৱে গাইজ, দিনত শুৱে। আৰু আজি বতৰটো অলপ ভাল, ডাৱৰীয়া কৰি আছিল। আজি কিন্তু অকণমান ৰ'দ দিছে, তো মনটো বহুত বেছি ভাল লাগিছে। আৰু বৰষুণ দিয়াৰ বাবে ওলাইছে আমাৰ মানে পাছফালে জানটোত মাছ, তো মাছ আনিছে দেউতাই। আৰু এয়া মেকুৰী পোৱালিটো মোক দেখি দৌৰি আহিছে। আৰু এয়া মই আমৰ আচাৰ কৰাৰ কাৰণে মানে ৰ'দত নিদিয়া ৰেডি কৰি থৈ দিছোঁ। তো আমৰ আচাৰ কৰিম ৰ'ব গাইজ। প্ৰথমতে এতিয়া জিভাখনে লপাই আছে, তো প্ৰথমতে ভাবিলোঁ অকণমান আগতে জিভাখনক শান্তি দিওঁ আৰু মই আম খাই লওঁ। তো এতিয়া আম খোৱা পৰ্ব চলি আছে অকলে অকলে গাইজ। ইমান খাব নোপোৱা জিভা নহয় গাইজ, দেখিছেনে? আকৌ লগ চগ ধৰা নাই, মই অকলে অকলে খাই আছোঁ। আৰু এইফালে মই আমৰ আচাৰখিনি বনাম, তো তাৰ কাৰণে এয়া তেল মই গৰম কৰি আছোঁ। আৰু এয়া আমাৰ ঘৰৰ মিঠাতেল। আৰু প্ৰথমতে এয়া মই চানা মাছকেইটা ফ্ৰাই কৰি ল'লোঁ খোৱাৰ কাৰণে। আৰু এইখিনিয়ে জিকাই আৰু আলুই বনাম গাইজ। জিকাই আলু মাছে বহুত সোৱাদ হয়। আৰু মই গৰমতে স্পটিংটো কেনেকৈ লৈছোঁ চাওকচোন গাইজ। মই মানে হাত খাটা কৰি লৈছোঁ। আৰু এয়া আমাৰ জিকাই আলু ৰেডি হৈ গ'ল। ভাতো খালোঁ, খাই টিউশ্যন আহি পালোঁ। আৰু টিউশ্যন এয়া চেৱাই দিছিল। আজিৰ ব্লগ